হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰ দৈগুং বুঢ়াবংলাৰ এখন শিল্পালয়ত, যিহেতু সমগ্ৰ ৰাজ্যতে বৰ্তমান মৃন্ময় যি শিল্পীসকল আছে, মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰা দেখা গৈছে। সমাগত হৈছে গণেশ চতুৰ্থী। গণেশ চতুৰ্থীৰ বাবে তেওঁ সমগ্ৰ ৰাজ্যতে যি মৃন্ময় শিল্পীসকল আছে, মৃন্ময় শিল্পীসকলক ব্যস্ত থকাৰ লগতে নুমলীগড় যি দৈগুং বুঢ়াবংলাত শিল্পালয় আছে, সেই শিল্পালয়ে সম্পূৰ্ণ ব্যস্ত হোৱা দেখা গৈছে। মোৰ সহযোগীয়ে দেখুৱাব এনেধৰণেই তেওঁলোকে আচলতে এই গণেশ যি চতুৰ্থীৰ বাবে গণেশ চতুৰ্থীৰ কাৰণে তেওঁলোকে এই গণেশ মূৰ্তিভাগ তেওঁলোকে সজাই পৰাই তুলিছে। গতিকে গণেশৰ প্ৰথম পূজা, সকলো পূজাৰ আগতে গণেশ পূজাৰ আৰম্ভণি হয় আৰু গণেশ পূজাৰ পৰাই বিশ্বকৰ্মা পূজা, তাৰপিছত দুৰ্গা পূজা সমাগত হ'ব। গতিকে এনেদৰেই শিল্পীসকলক ব্যস্ত হোৱা দেখা গৈছে। সমগ্ৰ ৰাজ্যতে মৃন্ময় শিল্পীসকল আছে, শিল্পীসকল ব্যস্ত হোৱা দেখা যোৱা গৈছে। ঠিক সেইদৰে নুমলীগড় যি দৈগুং বুঢ়াবংলা শিল্পালয় আছে, এই শিল্পালয় যি শিল্পীসকল আছে, এনেধৰণে এই গণেশ চতুৰ্থীৰ সমাগতৰ কাৰণে তেওঁলোকে গণেশ মূৰ্তি বনোৱাত খুবেই ব্যস্ত দেখা গৈছে। মোৰ সৈতে এই শিল্পালয় যি শিল্পালয়ৰ স্বত্বাধিকাৰী তেওঁ আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এইবাৰ 15জনমান আছে। হয়, আগতকৈ ভালনে? আগতকৈ বেয়া, অলপ অৰ্ডাৰ কম হৈছে এইবাৰ। আৰু কোন জেগাত? আমাৰ বকিয়াল, কালিয়নী, মৰঙী, তেনেকুৱাই আৰু ওচৰ চুবুৰীয়াত। আৰু গণেশ পূজা যিটো প্ৰথম হ'ব, তাৰপিছত বিশ্বকৰ্মা, তাৰপিছত দুৰ্গা। বিশ্বকৰ্মা অৰ্ডাৰ কেনেকুৱা পাইছে? বিশ্বকৰ্মা পাইছোঁ অলপ চলপ, লাহে লাহে আহি আছে, কাষ্টমাৰ সোমাই আছে এতিয়া। তথাপি আগতকৈ ভাল? আগতকৈ ইমান এটা ভাল নহয় বাৰু। হয়। আৰু এই দুৰ্গা মূৰ্তিৰ কাৰণে দুৰ্গা মূৰ্তি বনাইছোঁ এইবাৰ। হয়, মানে যা যোগাৰ চলি আছে, হোৱা নাই আৰু। আপোনাৰ কৰ্মচাৰী কেইজন আছে? কৰ্মচাৰী এইবাৰ 7জন আছে। হয়। এই আপোনাৰ গণেশ মূৰ্তি ধৰি লওক, যি গণেশ মূৰ্তি বনাইছে, মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰিছে? মূল্য 7,000ৰ পৰা 1,000লৈকে আছে, মানে সৰু ডাঙৰ চব লিখীয়া মূৰ্তি আছে। হয়, ক'ব লাগিব এনেধৰণে এই মৃন্ময় যি শিল্পীসকল আছে, সমগ্ৰ অসমতে এতিয়া বৰ্তমান সম্পূৰ্ণ ব্যস্ত থকা দেখা গৈছে। ঠিক সেইদৰে নুমলীগড়তো এই যি দৈগুং বুঢ়াবংলা শিল্পালয় আছে, শিল্পালয়তো এনেধৰণে মৃন্ময় শিল্পীসকল সম্পূৰ্ণ ব্যস্ত ৰূপত দেখা গৈছে। আৰু এই শিল্পালয়ৰ পৰা আমাৰ এই অঞ্চলৰ যি অঞ্চল আছে, এই অঞ্চলৰ বিভিন্ন জেগালৈ এই মূৰ্তিসমূহ নিব আৰু তেওঁলোকে আমাক জানিবলৈ দিছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰ দৈগুং বুঢ়াবংলাৰ এখন শিল্পালয়ত, যিহেতু সমগ্ৰ ৰাজ্যতে বৰ্তমান মৃন্ময় যি শিল্পীসকল আছে, মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰা দেখা গৈছে। সমাগত হৈছে গণেশ চতুৰ্থী। গণেশ চতুৰ্থীৰ বাবে তেওঁ সমগ্ৰ ৰাজ্যতে যি মৃন্ময় শিল্পীসকল আছে, মৃন্ময় শিল্পীসকলক ব্যস্ত থকাৰ লগতে নুমলীগড় যি দৈগুং বুঢ়াবংলাত শিল্পালয় আছে, সেই শিল্পালয়ে সম্পূৰ্ণ ব্যস্ত হোৱা দেখা গৈছে। মোৰ সহযোগীয়ে দেখুৱাব এনেধৰণেই তেওঁলোকে আচলতে এই গণেশ যি চতুৰ্থীৰ বাবে গণেশ চতুৰ্থীৰ কাৰণে তেওঁলোকে এই গণেশ মূৰ্তিভাগ তেওঁলোকে সজাই পৰাই তুলিছে। গতিকে গণেশৰ প্ৰথম পূজা, সকলো পূজাৰ আগতে গণেশ পূজাৰ আৰম্ভণি হয় আৰু গণেশ পূজাৰ পৰাই বিশ্বকৰ্মা পূজা, তাৰপিছত দুৰ্গা পূজা সমাগত হ'ব। গতিকে এনেদৰেই শিল্পীসকলক ব্যস্ত হোৱা দেখা গৈছে। সমগ্ৰ ৰাজ্যতে মৃন্ময় শিল্পীসকল আছে, শিল্পীসকল ব্যস্ত হোৱা দেখা যোৱা গৈছে। ঠিক সেইদৰে নুমলীগড় যি দৈগুং বুঢ়াবংলা শিল্পালয় আছে, এই শিল্পালয় যি শিল্পীসকল আছে, এনেধৰণে এই গণেশ চতুৰ্থীৰ সমাগতৰ কাৰণে তেওঁলোকে গণেশ মূৰ্তি বনোৱাত খুবেই ব্যস্ত দেখা গৈছে। মোৰ সৈতে এই শিল্পালয় যি শিল্পালয়ৰ স্বত্বাধিকাৰী তেওঁ আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এইবাৰ 15জনমান আছে। হয়, আগতকৈ ভালনে? আগতকৈ বেয়া, অলপ অৰ্ডাৰ কম হৈছে এইবাৰ। আৰু কোন জেগাত? আমাৰ বকিয়াল, কালিয়নী, মৰঙী, তেনেকুৱাই আৰু ওচৰ চুবুৰীয়াত। আৰু গণেশ পূজা যিটো প্ৰথম হ'ব, তাৰপিছত বিশ্বকৰ্মা, তাৰপিছত দুৰ্গা। বিশ্বকৰ্মা অৰ্ডাৰ কেনেকুৱা পাইছে? বিশ্বকৰ্মা পাইছোঁ অলপ চলপ, লাহে লাহে আহি আছে, কাষ্টমাৰ সোমাই আছে এতিয়া। তথাপি আগতকৈ ভাল? আগতকৈ ইমান এটা ভাল নহয় বাৰু। হয়। আৰু এই দুৰ্গা মূৰ্তিৰ কাৰণে দুৰ্গা মূৰ্তি বনাইছোঁ এইবাৰ। হয়, মানে যা যোগাৰ চলি আছে, হোৱা নাই আৰু। আপোনাৰ কৰ্মচাৰী কেইজন আছে? কৰ্মচাৰী এইবাৰ 7জন আছে। হয়। এই আপোনাৰ গণেশ মূৰ্তি ধৰি লওক, যি গণেশ মূৰ্তি বনাইছে, মূল্য কেনেধৰণে নিৰ্ধাৰণ কৰিছে? মূল্য 7,000ৰ পৰা 1,000লৈকে আছে, মানে সৰু ডাঙৰ চব লিখীয়া মূৰ্তি আছে। হয়, ক'ব লাগিব এনেধৰণে এই মৃন্ময় যি শিল্পীসকল আছে, সমগ্ৰ অসমতে এতিয়া বৰ্তমান সম্পূৰ্ণ ব্যস্ত থকা দেখা গৈছে। ঠিক সেইদৰে নুমলীগড়তো
এই যি দৈগুং পোৰাবংলা শিল্পালয় আছে, শিল্পালয়টো এনেধৰণে মৃন্ময় শিল্পীসকল সম্পূৰ্ণ ব্যস্ত ৰূপত দেখা গৈছে। আৰু এই শিল্পালয়ৰ পৰা আমাৰ এই অঞ্চলৰ যি অঞ্চল আছে, এই অঞ্চলৰ বিভিন্ন জেগালৈ এই মূৰ্তিসমূহ নিব আৰু তেওঁলোকে আমাক জানিবলৈ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।